দুধনৈত অবৈধ বালি খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল নখমাখুন্দিত অনুষ্ঠিত হয় বিশাল জনসভা। মাদাৰ্ছ ইউনিয়ন আৰু গোৱালপাৰা জিলা গাৰো ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা এপছৰ উদ্যোগত আজি দুধনৈ দামৰা ৰোডস্থিত হাতী ফিল্ডৰ পৰা আৰম্ভ হোৱা বিশাল প্ৰতিবাদী ৰেলী দামৰা বজাৰৰ মাজেৰে গৈ অসম মেঘালয় সীমান্তৰ নকমাখুন্দিত ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত তিনিওটা সংগঠনৰ নেতৃবৃন্দ আৰু 2 শতাধিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু দুধনৈ নদীত অবৈধ বালি খননৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই অতি শীঘ্ৰে এই কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে। অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। অবৈধ বালি খননে দুধনৈ নৈলৈ ভাবুকি কঢ়িয়াই আনিছে। প্ৰাকৃতিক সম্পদ ধ্বংস হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ আনে। আজি মাদাৰ্ছ ইউনিয়ন এছ'চিয়েশ্যন আৰু আমাৰ গোৱালপাৰা জিলা নিখিল বৰছত্ৰ সন্থাই এই মানে প্ৰতিবাদী কাৰ্যত অংশগ্ৰহণ কৰিছোঁ। আমাৰ দামৰা দাইনাদেৱীৰ পৰা ইয়াৰ দুধনৈলৈকে যিখিনি দুধনৈ নদী বালা খনন অবৈধভাৱে বালা খনন হৈ আছে, ইয়াৰ প্ৰতিবাদ আমি লৈছোঁ। এইকাৰণে লৈছোঁ যে আজি আমি দেখিবলৈ পাইছোঁ দুধনৈ নদীখনত যি বালা খনন হৈ আছে অবৈধভাৱে ইলিগেলভাৱে যি চেণ্ড মাইনিং হৈ আছে, ইয়াৰ প্ৰতিবাদত আমি বাধ্য মানে কাৰ্যসূচী ল'ব লগা হৈছে। কাৰণ আমাৰ যি মানে পৰিৱেশ, এই পৰিৱেশটো ধ্বংস হৈ আছে, প্লাছ আমাৰ ৰাস্তা ঘাট নষ্ট হৈ আছে। আমাৰ চৰকাৰৰ গাইডলাইন মতে তেওঁলোকে যিখিনি মানে ক্ৰাইটেৰিয়াত তেওঁলোকে বালা খনন কৰিব লগা আছিল, কিন্তু তেওঁলোকে চৰকাৰৰ গাইডলাইন একো মানা নাই। আৰু আমি গম পাওঁ যে এই যি বালা খনন মানে দুধনৈ নদীৰ পৰা গুৱাহাটীলৈকে সৰবৰাহ যি বালা হৈ আছে, ইয়াত মানে আমাৰ অসম গভৰ্ণমেণ্টৰ কোনোবা নিশ্চয় ৰাজনীতিবিদ বা কোনোবা মন্ত্ৰী MLA জড়িত আছে। আৰু লগতে আমি ক'ব বিচাৰিছোঁ আমাৰ গোৱালপাৰা জিলাৰ DFO ডাঙৰীয়াক যে আজি ইমান মানে গাঁতৰ অনুৰোধ কৰাৰ পিছতো ৰাইজে মানে বাৰে বাৰে প্ৰতিবাদ কৰাৰ পিছতো তেওঁলোকে কিন্তু কোনো মানে কাণসাৰ লোৱা নাই। আমি গোৱালপাৰা জিলা DC ছাৰৰ তাতো গৈছোঁ, মেমৰেণ্ডাম দিয়া হৈছে। DC ছাৰক কোৱাৰ পিছত DC ছাৰে DFOক মানে দায়িত্ব দিয়ে। DFO দায়িত্ব দিয়াৰ পিছত সিদিনাখন আমি যোৱাৰ পিছত DFO ডাঙৰীয়াই এটাই কথা কৈছে যে আপোনালোকে মেজৰিটি দেখুৱাওক, যদি মানে বালা খনন বন্ধ হ'ব লাগে তেতিয়াহ'লে আপোনালোকে মেজৰিটি দিয়ক। এইটো কি কথা হ'ল? মেজৰিটি কিহৰ ওপৰত কিহৰ ওপৰত আমি তাকে প্ৰশ্ন কৰিছোঁ যে আমি ৰাইজে কিহৰ মেজৰিটি দেখাব লাগে? আমি দেখা পাই আছোঁ যে আমাৰ দুধনৈ নদীটো ধ্বংস হৈ আছে। দুধনৈ নদীৰ বালা খনন আমি বন্ধ কৰিব মানে তেওঁলোকক কাটৰ আহ্বান জনাইছোঁ। তাৰপিছত তেওঁলোকে কয় যে বালা খনন বন্ধ হ'ব লাগে বুলি আপোনালোকে ৰাইজে মেজৰিটি দেখক। এইটোতো কথা নহয়। মেজৰিটি কোনটো বুজিছে, কোনটো মানে তেওঁলোকে কৈছে যে বালা খননটো বিচাৰা মেজৰিটি কিমান আৰু নিবিচাৰা মেজৰিটি কিমান। এজন মানে প্ৰশাসনৰ দায়িত্ব থকা DFO দায়িত্ব থকা মুৰব্বীজনে যেন এনেকে কথা কয়, তেতিয়াহ'লে আমি ৰাইজে কি তেওঁলোকৰ ওপৰত কি বিশ্বাস কৰিম বা কি আস্থা ৰাখিম? তেতিয়াহ'লে ওপৰ মহলাৰ লগত জড়িত আছে নেকি? এইটো ওপৰ মহলাৰ লগত নিশ্চয় জড়িত আছে। আমি গম পাওঁ দুধনৈ নদীৰ পৰা ডেইলি মানে 200-300 মানে ডাম্পাৰ গুৱাহাটীলৈকে বালা সৰবৰাহ হয়। অভাৰলোডেড হয়। মানে গভৰ্ণমেণ্টৰ ক্ৰাইটেৰিয়াত যিমানখিনি লোড হ'ব লাগে তাতকৈ অভাৰলোড হৈ যায়। প্লাছ আমি যিখিনি গাড়ী দেখা পাওঁ যে 200খন যদি গাড়ী ওলায় তাৰে 50খন বা 60খনহে মানে চালান থাকে, বাকী উইদাউট চালান চলি থাকে তেওঁলোকে। আৰু আমি গম পাওঁ যে দুধনৈৰ পৰা গৈ থাকোঁতে বকলৈকে বা গুৱাহাটীলৈকে যিমান ৰেঞ্জ অফিচ আছে বা ফৰেষ্ট অফিচ আছে, তেওঁলোকে মান্থলি এটা মানে কিবা এটা অংশ লৈ তেওঁলোকে গাড়ীখন মানে চলাচল কৰাৰ কাৰণে তেওঁলোকে পাৰ্মিশ্যন দিয়ে। ইয়াতে তেনেহ'লে নিশ্চয় পৰিবহণ বিভাগত জড়িত নিশ্চয় আছে। পৰিবহণ বিভাগ নিশ্চয় জড়িত আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, অসমৰ কোনোবা মন্ত্ৰী আছে, ইয়াতে নিশ্চয় থাকিবই লাগিব। আৰু নহ'লে আমি ইমান ৰাইজে প্ৰতিবাদ কৰা স্বত্তেও তেওঁলোকে কিয় মানে কাণসাৰ লোৱা নাই, যে মানে কোনো এটা ভাল পদক্ষেপ লোৱা নাই। আমি সেইকাৰণে আজি দ্বিতীয় আমি মানে মাদাৰ্ছ ইউনিয়ন সন্থাৰ জৰিয়তে আজি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ, ৰেলী লৈছোঁ। প্ৰথমতে মই নিউজ চেনেলক আৰু নিউজ পেপাৰক মই ধন্যবাদ জনাওঁ। ধন্যবাদ। আজি প্ৰতিবাদ হৈছে আমাৰ চেণ্ড মাইনিং বালাখুন্দাৰ
আমি বাৰবাৰ আমি অনুৰোধ কৰিছোঁ ডিচি ছাৰক আমি পেটিশ্যন দিয়া হৈছে ডেপো দিয়া হৈছে আৰু আমাৰ এই ছাৰ টংকেশ্বৰ ৰাভাক CMকো দিয়া হ'ল MLAকো দিয়া হ'ল আজি কোনো গুৰুত্ব দিয়া নাই কিয় গুৰুত্ব দিয়া আমি গম পোৱা নাই সেইটো কাৰণে আজি ৰেলী দিব লগা হৈ গ'ল আৰু আমি দেখা পাইছোঁ যে আজি মাইনিংটো চলি আছে আজি মাইনিংটো হ'লে আমাৰ চাইণ্টিফিক চাব গ'লে এই পানী লেয়াৰবিলাক কমি যাই আছে আৰু কুৱাবিলাক আৰু দংগলবিলাক পানীবিলাক কমি গৈ আছে আৰু মথুৰাবিলাক ভাঙি গৈ আছে আৰু সেনেকুৱা যে 10 ফুট যদি খুলিলে সেইটোতো আমাৰ অসমত আইনত নাই আৰু সেইটো কেনেকৈ আইনত ইহঁতে কেনেকৈ উঠাই পেলাই কেনেকৈ ইহঁতে চেন মাইনিংটো কেনেকৈ ইহঁতে উঠাব পাৰে সেইটো কাৰণে আমি ভাবি আছোঁ যে কোনো জড়িত হাত আছে আৰু আমি যদি সেইটো যদি চৰকাৰে আমাৰ আইডিয়া হিচাপে আমি বৰ্তমান প্ৰুফটো পোৱা নাই আমি যেনেকৈ পিটিচি দিছোঁ এই পিটি হিচাপত তাহাঁতে কামটো কৰা নাই সেইকাৰণে আমি যেনেকৈ MLAক দিছোঁ সন্দেহ কৰিছোঁ ছাছপেক্ট কৰি আছোঁ আমি এতিয়া আকৌ এভিডেন্স প্ৰুফটো আমি পোৱা নাই আমি যেনেকৈ আমি টংকেশ্বৰ ছাৰক দিলোঁ ৰাভা সিঙক দিলোঁ তেখেতক মেমন দিয়া হ'ল আৰু DC ছাৰকো দিয়া হ'ল DC ছাৰ বৰ্তমান আমাৰ লগত বৰ্তমান জড়িত হৈ আছে আমাৰ লগত বৰ্তমান ভাল হৈ আছে তেখেতে আমাৰ ৰেলীৰ কাৰণে পাৰ্মিশ্যন দিলে আজি আমি লৈ আহিলোঁ আমি DC ছাৰক ধন্যবাদ জনালোঁ দেৱক ছাৰক দিলোঁ দেৱক ছাৰক আমি ক'লোঁ আমি অতি সোনকালে ৰেলী দিব লাগিব এতিয়া কৈছে আমি যাওঁ স্পট ইনকুৱাৰী কৰিম আজিলৈ কৰা নাই এতিয়া আমি সেইটো দিয়া পকো আমাৰ খুব বেয়া লাগিল তথাপি কি কাৰণে অহা নাই তেখেতে স্পট ইনকুৱাৰী কৰা নাই আৰু তাতে যে NOC লৈছে টেণ্ডাৰ লৈছে কোনে টেণ্ডাৰ লৈছে NOC আমি নাজানো পাব্লিক 99% ছাপোৰ্ট নাই আৰু যে 10% কৈছে সিহঁতে কোনো পইচা খাই সিহঁতে টেণ্ডাৰ দি গ'ল এই টেণ্ডাৰটো সেনেকৈ নাই প্ৰথম হেৰিং ল'ব লাগে প্ৰথম 90% মানুহৰ পৰা ছাপোৰ্ট ল'ব লাগে তাৰপিছত টেণ্ডাৰ হ'ব লাগে আৰু 10% মানুহ যদি এই চাইন দিল সেইটো নহয় হেৰিং কি বস্তু কোৱা দিছে হেৰিং বস্তু কি গোটেই মানুহ ৰাইজক মিটিং দিয়েহে ৰাইজৰ পৰা কিবা অনুমতি ল'ব লাগিছে অনুমতি কৰি সিহঁতে কি গুণ্ডামি কাম কৰিছে মাফিয়া এইবিলাক একদম আৰে আমি দেখা পাইছোঁ আমাৰ কামৰূপ বকো তাতে মই আছোঁ তাতে মই আমাৰ মাফিয়াজনৰ নাম কি মাফিয়াটো আমি বৰ্তমান কাকো নাম দিব পৰা নাই এতিয়ালৈ টেণ্ডাৰ কোনে পাইছে টেণ্ডাৰটো নামটো আমি নাজানো ক'ৰবাত 6 মানুহ পাইছে বোলে এনেকৈ শুনা পাইছোঁ আৰু 6 ডিষ্ট্ৰিক্টটো কামৰূপ আমাৰ গোৱালপাৰা কেনেকৈ আহি ইয়াতে শুনিব পাৰে আৰু আমি দেখা পাইছোঁ আজি চেন মাইনিং কৰাৰ কাৰণে আজি এই কি নামটো এই আপোনাৰ কি কয় এইটো এই কুকুৰ কাটাত চাব কি হৈ গৈছে তাতে চেন মাইনিং কৰাৰ কাৰণে তাতে ইলেকশ্যন হৈ গ'ল আৰু চিৰিয়াটো হৈ আছে আৰু আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট বকো এই কোম্পানীটো হৈছে কোম্পানী বন্ধ কৰিছে এই আমাৰ মিনিষ্টাৰ আহিছিল কি মিনিষ্টাৰ আছিল এই মোহন পাটোৱাৰী ফৰেষ্ট মিনিষ্টাৰ পাটোৱাৰী তেখেতে আহি বন্ধ কৰি দিছে আৰু তাতে মানুহ দুটা মৰি গ'ল 15 ফুট 16 ফুট তাতে খুন্দিছে আৰু ছাৰে নিজে আহি দেখা দিছে সেইটো গুণ্ডামি কৰি আছে সেইটো আমি গাৰো ষ্টুডেণ্ট গোৱালপাৰা ডিষ্ট্ৰিক্টৰ খবৰ টিম কৈ আছোঁ মই তাহাঁতক ৱাৰ্ণিং দি আছোঁ যদি আকৌ সেনেকৈ যদি অসমত যদি ৰুল ৰেগুলেশ্যন নামানা কৰি কাম কৰিলে আমি বেলেগ ৰাস্তাত গুচি যাম সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ হেমন্ত ছাৰক আমি সিহঁতে আমাৰ ৰাজা তেখেতে তেওঁটো আমি দেখা পালে আপুনি অলপ গুৰুত্ব দিব সেইবিলাক লেতেৰা কামবিলাক আপুনি চাফা কৰি দিয়ক সেইটো লেতেৰাবিলাক যিমান লেতেৰা থাকিব সিমান বেয়া হ'ব আৰু পানী লেয়াৰবিলাক চাইণ্টিফিক চাব আমাৰ এতিয়া ষ্টেপ আছে পানীৰ ষ্টেপ আছে 1 2 3 আছে আৰু বহুত ষ্টেপ আছে ফাৰ্ষ্ট ষ্টেপ যদি চেং গ্ৰেভ যদি উঠালে বা চেং উঠাই গ'লে সেই ষ্টেপ পানীটো শুকাৰ পিছত আমাৰ গছ গছনিবিলাক বেয়া হৈ যাব আৰু কথাবোৰ হওক মানুহবিলাক এনেকুৱা হাৰাশাস্তি পাই আছে আমাৰ ইয়াৰ ওচৰ পাকাৰ মানুহ যোনবিলাক আছে এইবিলাক তাৰ পানীবিলাক গোটেইবোৰ গা ধুবৰ কাৰণে নোৱাৰা হৈ গৈছে তাৰ কিমান দহা হৈ গৈ আছে এটা সময়ত মানুহ মৰিব আৰু মাথো ভাঙি গৈছে আপোনালোকে চাওক আৰু যদি বিশ্বাস নকৰে আপোনাৰ ফৰেষ্ট মিনিষ্টাৰ আহি ইনভেষ্টিং কৰক বালি মাফিয়া এতিয়া আপোনালোকে গম পাইছে বালি মাফিয়া চৰকাৰে প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰাৰ কাৰণে অবৈধভাৱে বালি খনন কৰা অবৈধভাৱে তেওঁলোকে চেণ্ড গ্ৰেভেল কৰা সেই ব্যৱস্থালৈ এতিয়ালৈকে গুটি গৈছে চৰকাৰে যি তেওঁলোকে ৰাজহ সংগ্ৰহ কৰাৰ নামত আমাৰ সাধাৰণ এই অঞ্চলৰ খিলঞ্জীয়া থলুৱা যি জনজাতি ৰাইজক তেওঁলোকে বিপদত পেলাব বিচাৰিছে সেইকাৰণে আমি অবৈধভাৱে তেওঁলোকে যিটো বালি খনন কৰিছে এই কৰাৰ বিৰুদ্ধে ইতিমধ্যে আবেদন নিবেদন কৰা হৈছিল যে এই অবৈধভাৱে বালি খনন কৰা বন্ধ কৰিব লাগে কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা নকৰাৰ ফলত আমি আজি ইয়াত গাৰো ছাত্ৰ সন্থা বড়ো ছাত্ৰ সন্থা আৰু মাদাৰ্ছ ইউনিয়নৰ উদ্যোগত ইয়াত আন্দোলন হৈছে আৰু অতি শীঘ্ৰে যদি এই অবৈধভাৱে বালি খনন কৰা বন্ধ যদি নহয় তেতিয়াহ'লে অনাগত সময়ত তীব্ৰ আন্দোলন কৰাৰ কাৰণে আমি বাধ্য আছোঁ তাৰ কাৰণে যদি যিকোনো পৰিস্থিতি হয় তাৰ কাৰণে জগৰীয়া অসম চৰকাৰে হ'ব
দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।